নমস্কাৰ সানলাইট কম্পিউটাৰ একাডেমীত অন্যতি নতুন ভিডিঅ'ত স্বাগতম জনাইছো থাম্বনেল চাই নিশ্চয় গম পাইছে আজিৰ ভিডিঅ'ত আমি যিসকল ছাত্ৰ-ছাত্ৰীসকলে ক্লাছ 12 পাছ কৰি বিএ বিএসসি বা বিকমৰ বাবে নাম ভৰ্তি কৰিবলৈ ৰৈ আছে তেওঁলোকে সমৰ্থ আসাম এডমিশন পৰ্টেলৰ যোগেদি কেনে ধৰণে অনলাইন ৰেজিষ্ট্ৰেচন কৰিব তাৰে সম্পূৰ্ণ প্ৰক্ৰিয়া দেখাবলৈ গৈছো গতিকে প্ৰথমতে আপুনি জানি থব বৰ্তমান সময়ত তেনে ধৰণৰ ডাইৰেক্ট কলেজ এপ্লাই বাবে কোনো ধৰণৰ আবেদন নাই চলা বৰ্তমান সময়ত জাস্ট আমি এতিয়া ৰেজিষ্ট্ৰেচনে কৰি থব পাৰো গতিকে ইয়াৰ বাবে কি ধৰণৰ ডকুমেন্টছ নথিপত্ৰসমূহৰ প্ৰয়োজন হ'ব তাক সম্পূৰ্ণ দেখুৱাম গতিকে যিসকলে এতিয়ালৈকে নথিপত্ৰসমূহ তৈয়াৰ নাই বনোৱা গতিকে তেওঁলোকে এই সময়ৰ ভিতৰতে নিজৰ লাগতিয়াল নথিপত্ৰসমূহ বনাই ল'ব পাৰিব গতিকে এক নম্বৰত আমাক লাগিব এপ্লিকেণ্টৰ ফটো আবেদনকাৰী ফটো লাগিব নেক্সট 2 নম্বৰ লাগিব সিগনেচাৰ এণ্ড 3 নম্বৰ লাগিব জাতিগত প্ৰমাণপত্ৰ কাষ্ট সাৰ্টিফিকেট ওবিসি এসটি এসি যিকোনো হ'ব পাৰে তো যিসকল জেনাৰেল হয় তেওঁলোকৰ কাৰণে কোনো ধৰণৰ জাতিগত প্ৰমাণপত্ৰৰ প্ৰয়োজন নহব এণ্ড 4 নম্বৰ বিচাৰিছে আধাৰ কাৰ্ড বা পান কাৰ্ড দুটা যিকোনো এখন দিলে হৈ যাব নেক্সট 5 নম্বৰ বিচাৰিছে ডমিসাইল সাৰ্টিফিকেট যত আপুনি নিজৰ পিআৰসি আপলোড কৰিব পাৰিব নেক্সট যিসকলে পিআৰসি এতিয়ালৈকে আবেদন নাই কৰা এপ্লাই নাই কৰা তেওঁলোকে পিআৰসিৰ জেগাত যিকোনো এটা এড্ৰেছ প্ৰুফ বা আধাৰ কাৰ্ডে তেওঁলোকে আপলোড কৰি আবেদন কৰিব পাৰিব কিন্তু পিআৰসি যদি আপুনি আপলোড কৰিব তো বেছি ৰিকমেন্ডেড এইটো হ'ব নেক্সট হেকত আপোনাৰ 6 নম্বৰ বিচাৰিছে ইনকাম সাৰ্টিফিকেট গতিকে ইনকাম সাৰ্টিফিকেটৰ ক্ষেত্ৰত অকমান কনফিউজন চলি আছে যেহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইনকাম সাৰ্টিফিকেট আপলোড কৰিবলৈ ইনকাম সাৰ্টিফিকেটৰ হলনি আপোনালোকে ডাইৰেক্ট ৰেশন কাৰ্ডখন আপলোড কৰিব পাৰে বুলি কৈছে কিন্তু তেনে ধৰণৰ কোনো ৰিটেন নটিফিকেশন নাই হয় আমি জাস্ট মৌখিকভাৱে আমি এখন শুনিছো গতিকে যদি পাৰে আপোনালোকে ইনকাম সাৰ্টিফিকেটখন আপলোড কৰিব যদি আছে যদিহে নাই তেনে ৰেশন কাৰ্ড আপলোড কৰি আপোনালোকে প্ৰসিড কৰিব পাৰিব গতিকে মই ডাইৰেক্টলি পৰ্টেললৈ গৈছো গতিকে ইয়াৰ বাবে assamadmission.samarth.ac.in অফিচিয়েল ৱেবছাইটখন ওপেন কৰিব এন্টাৰ কৰিব এনে ধৰণে তো যেহেতু এখন মই সেম লিংকখন ভিডিঅ ডেসক্ৰিপচনত দি দিছো আপোনালোকৰ কাৰণে তো গতিকে এনে ধৰণে ইন্টাৰফেসখন খোলা পাছত তো আপুনি সাইডত দেখা পাব নিউ ৰেজিষ্ট্ৰেচন এণ্ড লগইন বুলি যেহেতু এখন ভিডিঅ অলৰেডি প্ৰিভিয়াস 2024 বৰ্ষৰ অলৰেডি আমাৰ চেনেল উপলব্ধ আছে আপুনি সেইখন ভিডিঅ চাব পাৰিব গতিকে প্ৰসেস অলমোস্ট সেম হয় সিমিলাৰিটি গতিকে সম্পূৰ্ণ সেম আছে প্ৰসেসসমূহ গতিকে মই ক্লিক কৰিছো নিউ ৰেজিষ্ট্ৰেচনত গতিকে প্ৰসেসখন বহুত সৰল হয় তো গতিকে মই আপোনালোকক আৰু সৰলভাৱে দেখাবলৈ চেষ্টা কৰিছো তো নেক্সট ৰেজিষ্ট্ৰেচন ফৰ্মখন ওপেন হৈ গৈছে ইয়াত আহি গৈছে প্ৰথমতে এপ্লিকেণ্ট ফুল নেম গতিকে মই এপ্লিকেণ্টৰ ফুল নেম টাইপ কৰিম ফুল নেম টাইপ কৰাৰ পিছত বিচাৰিছে ডেট অফ বাৰ্থ গতিকে মই ডেট অফ বাৰ্থ সিলেকশন কৰি লৈছো গতিকে ডেট মান্থ ইয়াৰ সিলেকশন কৰাৰ পাছত নেক্সট বিচাৰিছে ইমেইল আইডি গতিকে ইমেইল আইডি টাইপ কৰিছো ইমেইল আইডি এবাৰ টাইপ কৰাৰ পাছত পুনৰ ৰি-এন্টাৰ ইমেইল এড্ৰেছ বুলি কৈছে গতিকে পুনৰ সেম ইমেইল এড্ৰেছখন আমি কনফাৰ্মেশন কৰিম ইয়াৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিছো এবাৰ বিচাৰিছে আমাৰ পাসওয়াৰ্ড গতিকে মই পাসওয়াৰ্ড টাইপ কৰিছো এগেইন ৰি-এন্টাৰ পাসওয়াৰ্ড বুলি কৈছে গতিকে সেম পাসওয়াৰ্ড আপুনি কনফাৰ্মেশন কৰাই ল'ব তাৰ পাছত বিচাৰিছে আমাৰ মোবাইল নাম্বাৰ গতিকে মোবাইল নাম্বাৰ টাইপ কৰিছো এণ্ড এগেইন মোবাইল নাম্বাৰখন কনফাৰ্মেশন কৰি দিছো ইয়াৰ পাছত বিচাৰিছে ক্যাপচা কোড গতিকে মই ক্যাপচা কোড টাইপ কৰিম সেটিস আপুনি ক্যাপচা কোডটো টাইপ কৰিব গতিকে মনত ৰাখিব যেতিয়ালৈকে আপুনি নিজৰ মোবাইল নাম্বাৰ বা ইমেইল আইডি বা ইনফৰমেশনসমূহ টাইপ কৰি আছে এজ পাৰ মেট্ৰিকুলেশ্যন ডিটেইলছ আমি নাম ডেট অফ বাৰ্থ টাইপ কৰিব যদি মিছমেচ হয় বা মোবাইল নাম্বাৰখন বা ইমেইলখন মিষ্টেক হৈ যায় গতিকে আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে ভালদৰে ৰিচেক কৰি পেলাই আপুনি ফাইনেল সাবমিটটো কৰিব গতিকে মই গোটেইখন ডিটেইলছখন ৰিচেক কৰি লৈছো এণ্ড তললৈ স্ক্ৰল ডাউন কৰিছো এণ্ড স্ক্ৰল ডাউন কৰি এতিয়া ৰেজিষ্টাৰ বাটন আছে আমি গতিকে এখন ৰেজিষ্টাৰ বাটন ক্লিক কৰি ৰেজিষ্ট্ৰেচনৰ বাবে মই প্ৰসেস কৰিছো গতিকে প্ৰসেস হৈ গৈছে এতিয়া চাব পাৰে আমাৰ ইমেইলত OTP এণ্ড আমাৰ মোবাইলত SMS যোগেদি OTP টো আহি গৈছে গতিকে মই প্ৰথমতে ইমেইলৰ OTP টো টাইপ কৰিছো ইয়াৰ পাছতে SMS যোগেদি OTP খন ৰিসিভ কৰিছো গতিকে OTP SMS অহা OTP খন মই টাইপ কৰিছো ইয়াৰ পাছতে ক্যাপচা কোড এচিটিস টাইপ কৰিব লৈছো 277227 এণ্ড তললৈ গৈ সাবমিট OTP ত ক্লিক কৰিছো এতিয়া চাব পাৰে একাউন্ট ভেৰিফিকেশন সাকসেসফুলি your registration number is আমক ইমানি registration number টো আহি গৈছে গতিকে registration number যদি বিচাৰে ডাইৰেক্টলি ডাবল ক্লিক কৰি কপি কৰি লব বা যিসকলে মোবাইল যোগেদি কৰিছে বা তেওঁলোকে নোট ডাউন কৰি লব বা যোনটো আপোনাৰ registration number হয় এখনে আপোনাৰ লগইন আইডি হ'ব গতিকে এতিয়া চাব পাৰে registrationৰ ৰাইট সাইডত লগইন অপচনটো আছে গতিকে লগইনত ক্লিক কৰিছো এণ্ড ইয়াত অপচন দেখা পাইছো আমি ইমেইল আইডি বা registration number বুলি কৈছে গতিকে আপুনি নিজৰ ইমেইল আইডি টাইপ কৰিব পাৰিব বা registration number আমি ইয়াত পেস্ট কৰি দিছো যেটা মই কপি কৰি লৈছো বা যদি আপুনি কপি নাই কৰা নোট ডাউন কৰিছে তেনে ম্যানুয়ালি টাইপ কৰি ল'ব ইয়াৰ পাছত মই পাসওয়াৰ্ড টাইপ কৰি দিম এনে ধৰণে নেক্সট ক্যাপচা কোড টাইপ কৰি দিছো এণ্ড লগইন বাটন ক্লিক কৰি আমি লগইন কৰিবলৈ সক্ষম হৈছো গতিকে আমি ফাইনেলি ৰেজিষ্ট্ৰেচন কৰি এণ্ড লগইন কৰিবলৈ পাৰিছো সক্ষম হৈছো তো ইয়াৰ পাছতে আমি যিসকলে নিজৰ মোবাইল নম্বৰ বা লোকৰ মোবাইল নম্বৰ দি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছে বা লোকৰ ইমেইল আইডি দিছে তেহলে এটা অপচন দিয়া গৈছে চেঞ্জ পাসওয়াৰ্ড বা চেঞ্জ ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছ বা চেঞ্জ মোবাইল নম্বৰ আপোনালোকে এখন চেঞ্জ হলনি কৰিব পাৰিব তো বৰ্তমান আমি কৰিব বিচাৰিছো ৰেজিষ্ট্ৰেচন প্ৰসেছখন সম্পূৰ্ণ গতিকে মই ক্লিক কৰিছো কমপ্লিট ইউৰ প্ৰফাইল তো এখনত ক্লিক কৰিছো
নেক্সট আপোনাৰ এনে ধৰণৰ অপশ্যনখন আহি গৈছে নিজৰ নাম ওলাই পৰিছে নেক্সট জেন্ডাৰ সিলেকশন কৰিছো জেন্ডাৰ মেল সিলেকশন কৰিছো যেহেতু আমি ডেট অফ বাৰ্থ গোটেইখিনি এন্টাৰ কৰিছিলো গতিকে সম্পূৰ্ণ ডিটেইলছখন আহি গৈছে তললৈ স্ক্ৰল ডাউন কৰিছো এটা বিচাৰিছে আমাৰ ক্যাটেগৰি গতিকে মই ক্যাটেগৰি সিলেকশন কৰিছো প্লেন ট্ৰাইবস গতিকে এসটি মই সিলেকশন কৰিছো ইয়াৰ পাছত আহি গৈছে ব্লাড গ্ৰুপ যদি আপুনি নিজৰ ব্লাড গ্ৰুপ নাজানে গতিকে এখন আপুনি স্কিপ কৰিব পাৰিব অল্টাৰনেটিভ ইমেইল বিচাৰিছে মোবাইল নম্বৰ বিচাৰিছে এবোৰ আপুনি একো নাম ৰাখি আপুনি স্কিপ কৰিব পাৰিব গতিকে নেক্সট বিচাৰিছে ডু ইউ হ্যাভ ডমিসাইল সাৰ্টিফিকেট মই কৈ দিছো এখন ইয়েস গতিকে আপুনি নিজৰ পিআৰসি ডমিসাইল হিচাপে আপুনি আপলোড কৰিব পাৰিব আৰু যি সকল পিআৰসি নাই তেওঁলোকে নিজৰ যিকোনো ৰেসিডেন্স প্ৰুফ আপলোড কৰি ডমিসাইল আপুনি প্ৰুফখন সাবমিট কৰিব পাৰিব গতিকে তলৰ স্ক্ৰল ডাউন কৰিছো আৰ ইউ এ সিটিজেন অফ ইন্ডিয়া গতিকে এখন মই সিলেকশন কৰিছো অফ কোৰ্স ইয়েস এন্ড তললৈ স্ক্ৰল ডাউন কৰিম এতিয়া আপোনাৰ বিচাৰিছে ইয়াতে বিচাৰিছে আইডি প্ৰুফ গতিকে আইডি প্ৰুফত ইয়াত চাও পৰা পান কাৰ্ডৰ অপচন আছে তেনেধৰণৰ আধাৰ কাৰ্ডৰ অপচন নাই ভোটাৰ কাৰ্ড আছে যিসকলৰ ভোটাৰ কাৰ্ড বা পান কাৰ্ড তেওঁলোকে পান কাৰ্ড বা ভোটাৰ কাৰ্ড দিব পাৰে বা যেহেতু ম্যাক্সিমাম লোকসকলৰ লগত আধাৰ কাৰ্ড উপলব্ধ থাকে যদি আধাৰ কাৰ্ডৰ অপচনটো নাই আপুনি সিম্পল আধাৰ ভ্যালিড গভ আইডেন্টিটি উইথ ফটোগ্ৰাফত ক্লিক কৰিব এন্ড আইডি প্ৰুফ আধাৰ কি হয় গতিকে মই কৈছো এটা আধাৰ কাৰ্ড হয় এন্ড আধাৰ কাৰ্ড টাইপ কৰিছো এনে ধৰণে নেক্সট আইডি প্ৰুফ নম্বৰত গৈছো গতিকে আইডি প্ৰুফ নম্বৰ আধাৰ নম্বৰটো টাইপ কৰিছো গতিকে আধাৰ নম্বৰ টাইপ কৰাৰ পাছত তললৈ স্ক্ৰল ডাউন কৰিছো গতিকে নেক্সট আমি আহি গৈছো ফ্যামিলি ডিটেইলছত প্ৰথমতে আছে মাদাৰ্স নেম গতিকে মাদাৰ্স নেম ইয়াত মেন্ডেটৰি মাৰ্কখন দিছে গতিকে যিসকল যত মেন্ডেটৰি মাৰ্ক দিছে এক্সট্ৰা মাৰ্ক দিছে গতিকে আপুনি হেবোৰ আপুনি এৰিব নোৱাৰিব কিন্তু যিসকলত অপচনত এক্সট্ৰা মাৰ্ক নাই দি আপুনি এখন টাইপ নকৰিলে হ'ব বা স্কিপ কৰিব পাৰিব গতিকে মাদাৰ্স নেম টাইপ কৰিছো ইয়াৰ পাছতে মই মাদাৰ্স অকুপেশনখন সিলেকশন কৰিছো গতিকে মাদাৰ্স অকুপেশন হোম মেকাৰ হয় অপচন সিলেকশন কৰিছো যদি আপুনি নিবিচাৰে দেবলৈ তেন্তে আপুনি এখন স্কিপ কৰিব পাৰিব নেক্সট মাদাৰ কোৱালিফিকেশন গতিকে মই নান দিছো অপচনটো মাদাৰ অফিস এড্ৰেছ মোবাইল নম্বৰ গতিকে মই স্কিপ কৰিছো এন্ড তললৈ গৈ ফাদাৰ্স নেম টাইপ কৰিম পুনৰ গতিকে ফাদাৰ্স নেম টাইপ কৰি লৈছো নেক্সট ফাদাৰ অকুপেশন হদিছে গতিকে এখন মই সেম নট এপ্লিকেবল বা এগ্ৰিকালচাৰ দি দিব পাৰিব আপুনি এনে আপুনি ড্ৰপ ডাউন ক্লিক কৰিব অপচনটো ওলাই পৰিব নেক্সট এনে তললৈ স্ক্ৰল ডাউন কৰিছো নেক্সট বিচাৰিছে ফাদাৰ্স কোৱালিফিকেশন গতিকে আপোনালোকৰ যি হয় আপুনি এধৰণে সিলেকশন কৰি দিও মই বৰ্তমান নন সিলেকশন কৰিছো গতিকে নেক্সট হদিছে ফাদাৰ ইয়ৰ গাৰ্ডিয়ান বুলি গতিকে ইয়াতে আপুনি অপচনটো আহিছে গতিকে যি সকল নিজৰ দেউতা গাৰ্ডিয়ান হয় তেওঁলোকে ইয়েস কৰিব বা যি সকলে নিজৰ লোকৰ ঘৰত থাকি বা লোকৰ আন্দাৰত বহি তেওঁলোকে পঢ়াশুনা কৰি আছে হয়তো তেওঁলোকৰ কাৰণে গাৰ্ডিয়ান বেলেগ হ'ব পাৰে তেওঁলোকে ন দিব এন্ড যোনে তেওঁলোকৰ গাৰ্ডিয়ান হয় গাৰ্ডিয়ান নামখন এন্টাৰ কৰিব পাৰিব তো মই বৰ্তমান ইয়েস কৰিছো বা দেউতা গাৰ্ডিয়ান হয় এখন মই স্কিপ কৰিছো ইয়াৰ পাছত বিচাৰিছে এমাৰ্জেন্সি কন্টাক্ট নম্বৰ গতিকে মই এমাৰ্জেন্সি কন্টাক্ট নম্বৰ টাইপ কৰি লৈছো ইয়াতে নেক্সট এখন টাইপ কৰাৰ পাছত বিচাৰিছে কম্বাইন ফ্যামিলি ইনকাম গতিকে ইয়াত আহিছো যিসকল ৰেশন কাৰ্ড আছে অপোৰ্স তেওঁলোকে 2 লাখৰ তলত ইনকাম থাকিব গতিকে ৰেশন কাৰ্ড আছে গতিকে আপ টু 2 লাখ বুলি অপচন আছে গতিকে মই ইয়াত ক্লিক কৰিছো যিসকলে এডমিশন ফি ৱেব অফ বিচাৰিছে বা ফ্ৰী এডমিশনৰ কাৰণে বিচাৰিছে তেওঁলোকে মিনিমাম আপ টু 2 লাখৰ পৰা অধিক ইনকাম হ'ব নোৱাৰে তেতিয়া তেওঁলোকে ফ্ৰী ৱেব অফ বা এডমিশন ফ্ৰী তেওঁলোকে পাবলৈ সক্ষম হ'ব গতিকে ইয়াৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিছো এনেতে বিচাৰিছে ইউনিভাৰ্সিটি ৰেজিষ্ট্ৰেচন ডিটেইল যদি আছে ইয়েস যদি আগতে আপুনি নাম ভৰ্তি কৰিছে এনৰোল কৰিছিলে তেনেহলে ইয়েস কৰিব তো নহয় আমি নতুনকৈ পাছৱৰ্ড কৰি আহিছো গতিকে মই ন ক্লিক কৰিছো নেক্সট আদাৰ ক্যাটেগৰি কোৱালিফিকেশনস ইয়াতে হদিছে বেঞ্চমাৰ্ক হয় নেকি ডিসেবিলিটি আছে নেকি তো গতিকে মই কৈছো নট এপ্লিকেবল নেক্সট অপচন আহিছে এক্স সাৰ্ভিসমেন গতিকে হদিছে নহয় বৰ্তমান পাছৱৰ্ড কৰি আহিছো নেক্সট ফ্ৰীডম ফাইটাৰ ডিপেন্ডেন্ট হয় নেকি গতিকে নহয় গতিকে এক্সট্ৰা কাৰিকুলাৰ কিবা আছে নেকি যদি আছে আপোনালোকে দিব পাৰে যদি নাই সিম্পল নট এপ্লিকেবল দি দিব স্পৰ্টছ কোটা যদি আছে আপোনালোকে ইয়েস কৰিব যদি নাই সিম্পল ন কৰি দিব নেক্সট তলৰ স্ক্ৰল ডাউন কৰিছো বিচাৰিছে এড্ৰেছ গতিকে মই এড্ৰেছ টাইপ কৰি লৈছো আপুনি এনে ধৰণৰ টাইপ কৰিব পাৰিব এড্ৰেছ লাইন 1 ত এড্ৰেছ লাইন 2 ত আপুনি নিজৰ ভিলেজৰ নাম লিখি দিব কান্ট্ৰি আহিছে গতিকে মই এন্টাৰ কৰিছো ইন্ডিয়া সিলেকশন কৰি লৈছো নেক্সট ষ্টেট বিচাৰিছে গতিকে ষ্টেটটো মই আসাম সিলেকশন কৰিছো নেক্সট ডিস্ট্ৰিক্টত মই ধেমাজি মোৰ ধেমাজি হয় গতিকে ধেমাজি সিলেকশন কৰি লৈছো পিন কোড বিচাৰিছে গতিকে পিন কোড টাইপ কৰি দিছো নেক্সট পুলিশ স্টেশন বিচাৰিছে গতিকে পুলিশ স্টেশন টাইপ কৰাৰ পাছত ব্লকৰ নেম বিচাৰিছে গতিকে মোৰ ব্লকৰ নাম হয় মুৰকং সিলেক্ট গতিকে মুৰকং সিলেক্ট টাইপ কৰাৰ পাছত বিচাৰিছে পাৰ্মানেন্ট এড্ৰেছ ক্লিক ইফ সেম করসপন্ডিং এড্ৰেছ যদি দুটা এড্ৰেছ সেম হয় গতিকে ইয়াক আপুনি টিক কৰি দিব এনে ধৰণে টিক কৰি দিছো এন্ড তললৈ স্ক্ৰল ডাউন কৰিছো ইয়াত চাও পাৰে গোটেইখিনি আহি গৈছে কিন্তু ইয়াত চাও পাৰে পুলিশ স্টেশন এন্ড মুৰকং ব্লকখন নাই হয় গতিকে এখন আপুনি পুনৰ মেনুৱেল টাইপ কৰিব লাগিব এখন হ'ব পাৰে ৱেবছাইটৰ প্ৰবলেম হয় এখন গতিকে মুৰকং সিলেক্ট মই পুনৰ টাইপ কৰিছো এন্ড 7 নেক্সট ক্লিক কৰিছো তো মই এন্টাৰ কৰিছো ওকে এতিয়া নেক্সট প্ৰফাইল ডিটেইলছ আমি যিকোনো এন্টাৰ কৰিলো গোটেইখিনি আপুনি এবাৰ প্ৰিভিউ চাই ল'ব পাৰিব প্ৰিভিউ আপুনি চাই ল'ব এবাৰ যদি মিস্টেক হৈছে আপুনি শুধৰাই ল'ব পাৰিব তৎক্ষণাত নেক্সট মই তলৰ স্ক্ৰল ডাউন কৰিছো এন্ড ডাইৰেক্টলি প্ৰসিড টু নেক্সটত ক্লিক কৰি দিছো নেক্সট বিচাৰিছে এতিয়া আমাৰ ডিটেইলছ আহিছে আদাৰ্স ডিটেইলছ গতিকে ডু ইউ হ্যাভ এন ইলনেছ
যদি আছে আপুনি ইয়েস কৰিব যদি নাই সিম্পল নো কৰি দিব নেক্সট বিচাৰিছে মৰাণ কমিউনিটি বিলং কৰে নেকি বুলি কৈছে গতিকে নো নহয় নেক্সট সুধিছে ডু ইউ বিলং টু ফ্ৰেঞ্চ ভিলেজ অফ আসাম যদি হয় ইয়েস কৰিব এটা ফ্ৰেঞ্চ ভিলেজ বুলি বহুতে কনফিউজ হ'ব পাৰে গতিকে যিসকল ফ্ৰেঞ্চ ভিলেজত পৰে তেওঁলোকে নিশ্চয় গম পাব তেওঁলোকে ফ্ৰেঞ্চ ভিলেজ পৰে তো ফ্ৰেঞ্চ ভিলেজ বুলি ক'লে বিশেষকৈ যিসকল ফৰেষ্ট এৰিয়া পৰা প্ৰটেক্টেড লেণ্ডৰ ভিতৰত তেওঁলোকে আছে তো তেওঁলোকে ফ্ৰেঞ্চ ভিলেজৰ ভিতৰত পৰিব গতিকে তেনেধৰণৰ যদি নহয় আপুনি সিম্পল নো কৰি দিব তো যিসকলে আছে তেওঁলোকে নিশ্চয় গম পাব ফ্ৰেঞ্চ ভিলেজত পৰে নে কিহত পৰে গতিকে নেক্সট আহিছে আৰবান ৰুৰেল সেমি আৰবান গতিকে আমাৰ ৰুৰেল হয় গতিকে মই ৰুৰেল দিছোঁ যিসকলে ৰুৰেল বা আৰবান সেমি আৰবান হয় তেওঁলোকে তেনেধৰণে ইয়াত সিলেকশন কৰিব নেক্সট তললৈ স্ক্ৰল ডাউন কৰিছোঁ এণ্ড আছে সুধিছে আৰ ইউ সন ডাটাৰ অফ প্ৰেজেণ্ট এমপ্লয় অফ ইউনিভাৰ্চিটি নহয় গতিকে মই নো কৰিছোঁ ডু ইউ হেভ মাইগ্ৰেশ্যন সুধিছে গতিকে নাই নো কৰিছোঁ এণ্ড ট্ৰান্সফাৰ চাৰ্টিফিকেট আছে নেকি সুধিছে সেইটো নাই বুলি কৈছোঁ যদি আছে বুলি ক'ব আপুনি ইয়াত যিটো আছে বুলি কয় আপুনি সেইটো আপলোড কৰিব লাগিব গতিকে নাই আমাৰ তেনেধৰণৰ কোনো মাইগ্ৰেশ্যন বা ট্ৰান্সফাৰ চাৰ্টিফিকেট নাই দিয়া গতিকে নো কৰিছোঁ তললৈ স্ক্ৰল ডাউন কৰিছোঁ এনচিচি আছে নেকি বুলি সুধিছে নাই এনএছএছ আছে নেকি সুধিছে নাই যদি আছে আপোনালোকে এখন ইয়েস কৰিব তো ইয়াত আপুনি প্লাছ পইণ্ট পাব তো নেক্সট তললৈ স্ক্ৰল ডাউন কৰিছোঁ এণ্ড ইয়াত সুধিছে লেংগুৱেজ প্ৰফিচিয়েঞ্চি কি জানে আপুনি পঢ়িব লিখিব ক'বলৈ গতিকে মই হিন্দী ক'বলৈ পাৰোঁ ৰাইটিং লিখিব জানো ইংলিছ ক'ব পাৰিব লিখিব পাৰোঁ ৰাইট পঢ়িব পাৰোঁ গতিকে আছামিজ নিশ্চয় এইবোৰ আমি গোটেইখিনি দিম মানে নিজৰ লোকেল লেংগুৱেজ আপুনি মেনুৱেলি ইয়াত এনেধৰণে টাইপ কৰিব পাৰিব যদি আপুনি আছে এনেধৰণে টাইপ কৰি দিব এণ্ড ৰিডিং ৰাইটিঙক আপুনি কি কৰিব টিক মাৰ্ক কৰি দিব নেক্সট তললৈ স্ক্ৰল ডাউন কৰিছোঁ 7 নেক্সট কৰি দিছোঁ নেক্সট তললৈ গৈছে বা গোটেইখিনি প্ৰিভিউ চাব পাৰিব মই ডাইৰেক্ট তললৈ গুচি গৈছোঁ আপুনি প্ৰিভিউ চাই ল'ব এণ্ড প্ৰচিড টু নেক্সটত ক্লিক কৰিছোঁ নেক্সট আমি ফাইনেলি আপলোড ডকুমেণ্টছ পেজত পাই গৈছোঁ গতিকে তললৈ স্ক্ৰল ডাউন কৰিছোঁ এণ্ড ইয়াত কৈছে ডিজিটেল ফটো চিগনেচাৰ ৰিকোৱাৰ্ড জেপিজি ফৰ্মেটত লাগিব গতিকে ফটো যোনটো হয় ইমেজ এণ্ড চিগনেচাৰ এণ্ড ইমেজ হয় দুটা আপোনাৰ জেপিজি ফৰ্মেটত লাগিব গতিকে সাইজ হ'ব পাৰে 10 KB পৰা 500 KB ভিতৰত হ'ব লাগিব এণ্ড বাকি ডকুমেণ্টছ আপুনি পিডিএফত দিব পাৰিব গতিকে এইটো সেম সাইজৰ 10 to 500 KB ভিতৰত বনাব লাগিব গতিকে চাব পাৰে ফটোটো আহি গৈছে গতিকে মই ফটো সিলেকশন কৰি লৈছোঁ সিলেক্ট ফাইল গতিকে মই ইয়াতে আছে ফটো গতিকে মই ফটো লৈ লৈছোঁ এণ্ড সিলেকশন কৰিছোঁ এণ্ড ষ্টাৰ্ট আপলোডত ক্লিক কৰিছোঁ মোৰ ফটো আপলোড হৈ গৈছে ইয়াৰ পাছতে বিচাৰিছে সিগনেচাৰ গতিকে এগেইন মই সিলেক্ট ফাইলত ক্লিক কৰিছোঁ এণ্ড সিগনেচাৰ ডাবল ক্লিক কৰি সিগনেচাৰ আপলোড কৰি দিছোঁ ষ্টাৰ্ট আপলোড সিগনেচাৰ আপলোড হৈ গৈছে বিচাৰিছে শেডিউল ট্ৰাইব গতিকে এসটি সিলেকশন কৰিছিলোঁ গতিকে তেনেধৰণে মই সিলেক্ট ফাইলত ক্লিক কৰি পেলাই মই কাষ্ট সাৰ্টিফিকেটটো আপলোড কৰি দিছোঁ এনেধৰণে ষ্টাৰ্ট আপলোডত ক্লিক কৰিছোঁ ইয়াৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিছোঁ নেক্সট আহিছে আইডি প্ৰুফ ডকুমেণ্ট গতিকে আইডি প্ৰুফত মই আধাৰ দি পেলাই আধাৰ কাৰ্ড সিলেকশন কৰিছিলোঁ গতিকে মই আধাৰ কাৰ্ড আপলোড কৰি দিছোঁ এনেধৰণে নেক্সট আপলোড ডমিচাইল সাৰ্টিফিকেট মোৰ ক্ষেত্ৰত পিআৰচি আছে তো যিসকলৰ পিআৰচি নাই তেওঁলোকে আধাৰ কাৰ্ড আপলোড কৰিব পাৰিব পুনৰ গতিকে মোৰ ক্ষেত্ৰত পিআৰচি থকা কাৰণে পিআৰচি আপলোড কৰি দিছোঁ এনেধৰণে নেক্সট চাব পাৰে ইনকাম সাৰ্টিফিকেট ইস্যুড বাই সাৰ্কেল অফিচাৰ গতিকে এইখন সাৰ্কেল অফিচাৰ পৰ্যন্ত ইস্যুড কৰা সাৰ্টিফিকেট হ'লে আপুনি অনলাইন যোগেদি এপ্লাই কৰিব লাগিব তো যি ডকুমেণ্টছ নাই বৰ্তমান আপুনি এই গোটেইখিনি এপ্লাই কৰি থ'ব পাৰে এণ্ড শেষত আপুনি ৰেজিষ্ট্ৰেশ্যনৰ বাবে আবেদন কৰিব পাৰিব তো মোৰ ক্ষেত্ৰত বৰ্তমান ইনকাম সাৰ্টিফিকেট এপ্লাই নাই কৰা গতিকে মই ৰেচন কাৰ্ডখন দি দিছোঁ যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে মৌখিকভাৱে এখন জনাইছে তো সকলো বহুতে লোকে এনেধৰণে আপলোড দি আছে গতিকে আমি ৰেচন কাৰ্ডটো আপলোড দিছোঁ তো কোনো তেনেধৰণৰ চিঅৰিটি নহয় ৰেচন কাৰ্ড দিলে হ'ব হয়তো পাছলৈকে অবজেকশ্যন আহিব পাৰে আপোনাৰ পুনৰ ইনকাম সাৰ্টিফিকেট এপ্লাই কৰি আবেদন কৰিবলগীয়া হ'ব পাৰে তো গতিকে মই ষ্টাৰ্ট আপলোড ক্লিক কৰিছোঁ এণ্ড প্ৰিভিউ অফ প্ৰফাইলত ক্লিক কৰি পেলাই এবাৰ গোটেইখিনি সম্পূৰ্ণ প্ৰিভিউ আপুনি কৰিব পাৰিব তো সম্পূৰ্ণ প্ৰিভিউ কৰাৰ পাছত মই তললৈ স্ক্ৰল ডাউন কৰিছোঁ এণ্ড ইয়াত অপশ্যন আহি গৈছে ডিক্লাৰেশ্যন দিবলৈ গতিকে মই ডিক্লাৰেশ্যন টিক মাৰ্ক কৰি দিছোঁ তো অপশ্যন এটা আছে শেষত টেকিং ছাৰ্ভিচ ফ্ৰম CSC যিসকলে CSCত গৈ ছাৰ্ভিচ লৈছে বা CSC সকলে ইয়াত আহি পেলাই ইয়েছ কৰিব পাৰিব ইয়েছ কৰি লৈ পেলাই কনফাৰ্ম এণ্ড লক কৰিব পাৰিব গতিকে যদি CSC ইয়েছ কৰে তেনেহ'লে CSC ছাইটলৈ লৈ যাব গতিকে মই এখন নো কৰিছোঁ ইণ্ডিভিজুৱেলি কৰি আছোঁ গতিকে কনফাৰ্ম এণ্ড লকত ক্লিক কৰিছোঁ এণ্ড অ'কেত ক্লিক কৰিছোঁ এটা চাব পাৰে ইনফো প্ৰফাইল সাবমিটেড সাকসেসফুলি you can now apply for program selection of institution and program start after the announcement of the class 12 result গতিকে বৰ্তমান কোনো ধৰণৰ ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ বৰ্তমান কোনো ধৰণৰ কলেজ এপ্লাই বা প্ৰগ্ৰাম সিলেকশ্যনৰ এতিয়ালৈকে পৰ্টেলখন লঞ্চ নাই কৰা কলেজসকলে কোনো ধৰণৰ এতিয়ালৈকে তেওঁলোকৰ পৰ্টেল আপডেট নাই দিয়া ৱেবছাইটত গতিকে এতিয়া কাৰণে আপুনি ইমানতে ৰেজিষ্ট্ৰেশ্যন কৰি থ'ব গতিকে নিজৰ পাছৱৰ্ড বা ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা ইমেইল আইডিখন আপুনি ৰাখিব ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে যেতিয়া নেকি আপুনি কলেজখন এডমিশ্যন আৰম্ভ হ'ব তেতিয়া লগে লগে আমি নতুন এখন ভিডিঅ' লৈ আহিম বৰ্তমান এই ভিডিঅ' যদি কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব মই নিশ্চয় আপোনাক সহায় কৰিব চেষ্টা কৰিম থেংক ইউ ছ' মাছ ভিডিঅ'টো আপোনাৰ লগৰ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব আগলৈ নতুন ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'